আজি আমি গোটেই ফ্যামিলিটো ওলাই আহিছো বাহিৰতে এসাজ খাও বুলি আৰু আমি আহিছো দা সমীৰণ কেফেত এই কেফেখন বাহিৰৰ পৰা যিমান ধুনিয়া ভিতৰৰ পৰাও হিমানেই ক্লিন এন্ড গ্ৰীন চাওকচোন ইমান ধুনিয়া পৰিবেশ এনেকুৱা এটা পৰিবেশত ফ্যামিলিৰ লগত এসাজ খাবলৈ কাৰণো মন নাযায় বাৰু তাৰ পাছতে মই চালো মেনুখন চাই গম পালো যে ইয়াত সব ভেজ আইটেম পোৱা যায় মেনুৰ ইমানখিনি আইটেম দেখি মইতো কনফিউজে হৈ গৈছিলো বাট এট দা এন্ড মই দিলো লস্সি আৰু পাপাহঁতে দিলে কফি আৰু লস্সিটো খাই পেলাই মোৰ খুবেই বেছি ভাল লাগিলে তাৰ পাছত আমি আৰু এটা বস্তু দিলো মোমো আৰু এটো খাইও আমাৰ বহুতে বেছি ভাল লাগিলে ইয়াৰ সুপটো বিশেষকে বহুত বেছি টেস্টি লগতে ইয়া তিনি গৰাকীকৈ ওয়েল ট্ৰেইন কুক আছে সো খানাটো টেস্টি হ'বই এতিয়া মই ৰেষ্টৰুমটো চাই আহুগে বুলি ভাবিলো আৰু ৰেষ্টৰুমটো চাই পেলাই মোৰ মনটো একদম ভাল লাগি গ'ল ৰাস্তাৰ কাষতে ইমান ক্লিন বাথৰুম পাবলৈ বহুতে বেছি টান ট্ৰেভেলিং কৰাৰ টাইমত বিশেষকে আৰু এয়া আমি খালো মেইন কোৰ্সত এন্ড ডেজাৰ্টত আমি ললো গুলাব জামুন এটা ৰব এতিয়া আপোনালোকক লোকেশনটো কৈ দিছো এখন আছে বাগমাৰী নাইৰা তেলডিপুৰ একদম কাষতে দা সমীৰণ কেফে সো আপোনাৰো যদি আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি হৈতে এনেকুৱা এটা পৰিবেশত এসাজ খাবলৈ মন আছে দেন ডোন্ট ফৰগেট টু ভিজিট দা সমীৰণ কেফে